এই ছোৱালীজনীয়ে লিখিছে যে ভালে হৈছে এটা মদাহী গ'ল বুলি। এইজনী কেনেকুৱা মানুহ হ'ব বাৰু? বন্ধুসকল, কিছুমানে আকৌ চাওক কি মানসিক মাথা লৈ এনেকুৱা মন্তব্য আগবঢ়াইছে। এই ছোৱালীজনীয়ে লিখিছে যে ভালেই হৈছে এটা মদাহী গ'ল বুলি। এইজনী কেনেকুৱা মানুহ হ'ব বাৰু আপুনি ভাবি চাওকচোন। এনেকুৱা মন্তব্য আগবঢ়াব লাগেনে বাৰু? এতিয়া তাই মোবাইল অফ কৰি ৰাখিছে, লগতে ইনষ্টাগ্ৰাম ID ডিছেবল কৰি দিছে। ছোৱালীজনীৰ নাম হৈছে নয়না বৰবৰুৱা। লখিমপুৰৰ ছোৱালী হয় বুলি ইতিমধ্যে গম পোৱা গৈছে। নেক্সট আৰু এটা কমেণ্ট আমি দেখা পাইছোঁ। চাওক ইমান বেয়াকৈ কৈছে, ইয়াত উল্লেখ কৰিব নোৱাৰি, আপোনালোকে চাই ল'ব। নেক্সট এইটো এটা মই জুম কৰি দেখাই দিছোঁ, আপোনালোকে চাই ল'ব। বন্ধুসকল, জুবিন গাৰ্গক যিজন ব্যক্তিয়ে ছিংগাপুৰলৈ নিছিল, তেওঁ কি নাজানে জুবিন গাৰ্গৰ গা বেয়া বুলি? জুবিন গাৰ্গ আমাৰ অসমৰ সম্পদ এটা হীৰা হয়। তেওঁ কি নাজানে নেকি জুবিন গাৰ্গ যে আমাৰ অসমৰ এটা সম্পদ হয়? যিজন ব্যক্তিয়ে নিয়াৰ দায়িত্ব লৈছিল তেখেতে কিয় গা অসুস্থ বুলি জানিও এৰি দিছিল? আজি বহুতো প্ৰশ্ন আহি পৰিছে। স্কুবা ডাইভিং কৰি সাগৰত পৰি কেনেকৈ মৃত্যু হ'ব? এক্সপাৰ্ট নাছিল নেকি? তাতে অক্সিজেন নাইকিয়া হৈ গৈছিল নেকি? অচিনাকি ঠাই এখনত অচিনাকি মানুহ এসোপাৰ মাজত কিয় নাইকিয়া হ'বলৈ পালে মানুহজন? নাছিল যি নাছিল, গৰিমা বৌত লগত নাছিল। অসমত কোনেও জুবিন গাৰ্গক মৰিবলৈ নিদিলেহেঁতেন। অসমৰ মানুহৰ বুকুৰ পৰা মানুহজন কাঢ়ি নিয়াৰ শক্তি ভগৱানৰো নাছিল। নিজৰ উশাহ দিও জীয়াই তুলিলোহেঁতেন তেওঁক। অকণমান কিবা এটা হ'লেই গোটেই অসমখনে প্ৰাৰ্থনা কৰি তত নেপাওঁ। আজি প্ৰাৰ্থনা কৰা সুযোগে নিদিলে। ভগৱানৰ বিচাৰ সদায় সত্য নহয়, হ'বই নোৱাৰে। ভগৱান হ'ল বুলিয়েই তেওঁ সকলো কাম সদায় শুদ্ধ কৰিব নোৱাৰে। মনে বাৰে বাৰে কৈছে এই মৃত্যু স্বাভাৱিক নহয়, তদন্ত হোৱা উচিত। স্কুবা ডাইভিং কৰোঁতে বাধা কিয় দিয়া নহ'ল জুবিন গাৰ্গক? তেখেত অসুস্থ বুলি জানিও। এতিয়াও তেখেত নাই বুলি কোনেও মানি ল'ব পৰা নাই। গোটেই অসম ভাগুনত কানি পৰিছে। আজি কোনো মানি ল'ব পৰা নাই। এক ৰহস্যময় মৃত্যু কেনেকৈ হ'ব পালে ইয়াৰ উত্তৰ লাগে।